ভাৰতীয় সেনাক সাহস দিবলৈ ৰাজপথলৈ ওলাইছিল নলবাৰীৰ ৰাইজ। পাকিস্তান মুৰ্দাবাদ, হিন্দুস্তান জিন্দাবাদ ধ্বনিৰে কঁপাই তুলিলে নলবাৰীৰ ৰাজপথ। নলবাৰীৰ দীপ্তা সুৰাদি মাহকৰীয়া আঞ্চলিক ঈদগাহ ময়দান সমিতিয়ে ভাৰতীয় সেনাৰ মনোবল বৃদ্ধিৰ বাবে ওলাইছিল ৰাজপথলৈ। প্ৰতিটো মুহূৰ্ততে যুদ্ধৰ বাবে যাবলৈ সাজু দীপ্তা সুৰাদিবাসী লোক। যুদ্ধ বিৰতি ঘোষণা হৈছে যদিও বৰ্তমানেও ভাৰত পাকিস্তান সীমান্তত অব্যাহত আছে যুদ্ধৰ দামামা। শত্ৰুৰাষ্ট্ৰৰ প্ৰত্যাক্ৰমণ প্ৰতি মুহূৰ্ততে প্ৰতিহত কৰিছে ভাৰতে। দেশৰ এই সময়ত ভাৰতীয় সেনাক সাহস দিয়াৰ বাবে হাতে হাতে প্লে কাৰ্ড লৈ এইদৰে ওলাইছিল নলবাৰী দীপ্তা সুৰাদি মাহকৰীয়াৰ ইছলামধৰ্মী লোকসকল। তাৰিখে পাকিস্তানৰ দ্বাৰা পালিত সন্ত্ৰাসবাদীয়ে ভাৰতৰ কাশ্মীৰ ভূমিৰ পেহেলগামত যি হত্যালীলা চলালে, 22জন পৰ্যটক আৰু এজন বিদেশী পৰ্যটকৰ লগতে তাৰে স্থানীয় নাগৰিকৰ ওপৰত অতি বৰ্বৰভাৱে হত্যালীলা চলালে। তাৰ কাৰণে আমি দীপ্তা সুৰাদি মাহকৰীয়া অঞ্চলৰ ৰাইজে একত্ৰিত হৈ আজি দীপ্তা সুৰাদি মাহকৰীয়া আঞ্চলিক ঈদগাহ কমিটিৰ উদ্যোগত আমি এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলোঁ। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি ভাৰত চৰকাৰলৈ আহ্বান জনাইছোঁ যে আমি প্ৰত্যেক ভাৰতীয় হৈ আছোঁ। এই সময়ত পাকিস্তানক এটা যোগ্য প্ৰত্যুত্তৰ দিব লাগে, পাকিস্তানক ভাৰতৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰি দিব লাগে। এইটো হ'ল আমাৰ ভাৰত চৰকাৰৰ প্ৰতি কাটৰ আহ্বান। আমি দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আছোঁ। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেইকাৰণে ইয়াৰ পৰা অনুৰোধ জনাইছোঁ যে পাকিস্তানৰ বাৰ বাৰ অত্যাচাৰ আমি সহি আছোঁ, গতিকে এইবাৰ কোনো পৰ্যায়ে পাকিস্তানক ৰেহাই দিব নালাগে। গোটেই ভাৰতীয় আছোঁ, দৰকাৰলৈ আমি সাধাৰণ চিভিলিয়ান, আমি সাধাৰণ নাগৰিক এই যুদ্ধত যাবলৈ আমি প্ৰস্তুত আছোঁ। মুঠতে যিকোনো প্ৰকাৰে পাকিস্তানক ধ্বংস কৰিব লাগে। আৰু আমি সন্ত্ৰাসবাদীকো ইয়াৰ পৰা কৈছোঁ যে ভাৰততে লিলিমাই কৰিব নালাগে, কাৰণ ভাৰতে যদি ইচ্ছা কৰে তোমালোকক 2 দিনত নিশেষ কৰি দিব পাৰে। মানৱীয়তাৰ খাতিৰত হয়তো পাকিস্তানক ইমান দিনে আমাৰ ভাৰতবৰ্ষই তেখেতসকলক দুষ্কাৰ্যৰ প্ৰতিও আমি এটা সহানুভূতিৰে চাই আছিলোঁ। যিহেতু এতিয়া অতিষ্ঠ হৈছে, গোটেই বিশ্ব অতিষ্ঠ হৈছে। আপোনালোকে দেখা পাইছে পাকিস্তানত আমাৰ ল'ৰা ছোৱালী জন্ম পালে আমি কলম তুলি দিওঁ, পাকিস্তানৰ ল'ৰা ছোৱালী জন্ম পালে অস্ত্ৰ তুলি দিয়ে। গতিকে এইটো এটা সম্পূৰ্ণ ইছলাম বিৰোধী, শৰীয়ত বিৰোধী। কোনো কোৰআন শ্বৰীফত মানুহক হত্যা কৰি ধৰ্ম কৰাৰ কথা নাই। এইটো হৈছে আমি গোটেই বিশ্বৰ মুছলমানে কওঁ, আমি ভাৰতবৰ্ষৰ মুছলমানে কওঁ যে তেওঁলোকে কোৰআন শ্বৰীফ নামানে, তেওঁলোকে আল্লাহ ৰছুলৰ কথা নামানে, তেওঁলোকে হাদিছ নামানে, সেইকাৰণে তেওঁলোকে হত্যালীলা চলাই সাধাৰণ মানুহক মাৰে। গতিকে পাকিস্তানক যিকোনো প্ৰকাৰে ধ্বংস কৰিব লাগে। আৰু সেয়েহে আমি আজি এই প্ৰতিবাদৰ জৰিয়তে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ।